তোমাৰ কথা কোৱা হ'ল যদি তুমি এতিয়া ইয়াৰ পৰা যোৱা প্লিজ কৈছো প্ৰেৰণা তুমি মোৰ পৰা কিবা লুকুৱাই আছা ন নাই লুকোৱা আৰু যদি মই তোমাৰ পৰা কিবা লুকুৱাইছো তুমি মোক সুধিবলৈ কোৱা মই এনেকৈ একো নকৰাকৈ থাকিলে মেণ্টেলি বৰ উইক হৈ যাম তুমি বুজি পাইছা ন কিন্তু তাত এটা প্ৰব্লেম আছে আমাৰ মায়ে তোমাক একো কাম কৰিব নিদিয়ে মাক বুজোৱাৰ দায়িত্বটো মোৰ ইমান স্পীডত খেলি চলাইছে ঝৰ্ণাই মোক ইমান বেয়াকৈ ক'বলৈ সাহস পালে ক'ত তাইক মই সেইকাৰণে বাৰে বাৰে গালি পাৰিয়ে আছো মোক দেখুৱাবলৈ পাৰিছে তোমাৰ সন্দেহ হৈছে ন তোমাৰ এগেইনষ্টত মোৰ হাতত কি কি প্ৰমাণ আছে আজি দেখুৱাই আছো মোৰ হাতত কি কি প্ৰমাণ আছে কলৈনো লৈ গৈ আছে মোক চুপচাপ মনে মনে বহি থাকা মই ফালত বহুত ভাল মোৰ লগত বেয়া কৰিবলৈ ক'লে মই কিমান বেয়া লৈ যাব পাৰোঁ ইয়ে তাৰ প্ৰমাণ প্লিজ মই ঝৰ্ণাক বুজাম তাই আপোনাক ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে তুমিও নোৱাৰা মই ওলাব লাগিলে তোমালোকো ওলাব লাগিব ইমান দিনে দত্তক কোনে বান্ধি ৰাখিছিলে তোমাৰ কথাত নহয় মই তাইলৈ নাযাওঁ তেওঁ মোক দেখা পাব নালাগে চাওক কেনেবাকৈ যদি তেখেত পলাই আহিবলৈ হয় তেতিয়াহ'লে মোৰ গোটেই প্লেন শেষ হৈ যাব তোমাৰ নহয় মোৰ প্লেন সব হৈ আছে মোৰ মতে মোৰ প্লেনো আছিলে চুপ এটা কথা নোকোৱাকে মনে মনে বহি থাকা হেল্ল' মই তোক ফোন কৰিছিলোঁ কথা এটা আছিলে একচুৱেলি মোক এটা সৰু ভাড়া ৰুম লাগে কম দামী মই অকলে থাকিম কিয় কাৰণ এইখন ঘৰ মোৰ নহয় এইখন চক্ৰৱৰ্তীৰ ঘৰ মই মাথো ইয়াত আলহীয়ে এইবোৰ বহুত কথা তোক পাছত ক'ম তই ৰুমটো কনফাৰ্ম কৰ মই এতিয়া মোৰ লাগেজ লৈ তোৰ তালৈ গৈ আছোঁ অ'কে অ'কে কি হ'ল বৰ ডাঙৰ ডাঙৰ কথা কৈছিলি এতিয়া ঘৰৰ ভিতৰত যে এইখন ঘৰত মোৰ কিছু বস্তু আছে মোৰ নিজৰ ইনকামৰ তাকে নিব আহিছিলোঁ আৰু এনেও মই এইখন ঘৰত আৰু ঘূৰি অহাত নাইতো থেংক ইউ ভেৰি মাছ কি কথা কৈছে আপুনি মোক প্ৰশ্ন কৰিব নালাগে এয়া আমাৰ বাপেক পুতেকৰ মাজৰ কথা ৰিয়েলি তুমি মোৰ দেউতা হয় জানো নহয় বুলি যদি কওঁ হয় বুলি কোৱাতকৈ বেছি বিশ্বাস কৰিম আৰু আনটি আপুনি আৰু ঝৰ্ণাই এখেতৰ লগত মিলি বেৰিনাৰ প্ৰপাৰ্টি হাত কৰিছে নহয় জানো ভেৰি গুড এতিয়া 2 এদিনতে হাই কোৰ্টলৈ নটিচ যাব গতিকে যুঁজিবলৈ সাজু হৈ থাকক কি কৈছে সি মই তাক ভালদৰে জানো ইমান কণীৰ পৰা তুলিছো তাক মই একোডাল কৰিব নোৱাৰে সি আচলতে সি যে অনাথ ল'ৰা আজিও সেইটো কথা সি মনত সুমুৱাই ৰাখিছে মনত থাকিলেও তাক মই কি কৰা নাছিলো সকলোখিনি দিছিলো কিন্তু আজি সি কি কৰিলে
মই কথা এটা ক'ম, বেয়া নাপাব। আপুনি যদি তাক নিজৰ ল'ৰাৰ দৰে লালন পালন কৰি ডাঙৰ কৰিলেহেঁতেন, তাক আপুনি গুণ্ডা নবনালেহেঁতেন। কোনো মাক দেউতাকে নিজৰ সন্তানক গুণ্ডা হোৱাটো নিবিচাৰে। ভাষণ বন্ধ কৰা। আচল কথালৈ আহা। 1 মিনিট ৰোৱা, মই এই মাত্ৰ আহি আছো। নেতা, তোমাৰ লগত যদি মোক লৈ যোৱা, মোক সহায় কৰা হ'ব। আৰু যদি লৈ নোযোৱা, মই মোৰ ব্যৱস্থা নিজেই কৰি ল'ম। তোমাৰ হাতৰ আখৰ বুলি জেগাত প্ৰমাণ কৰিব পৰা যাব। আৰু আমাৰ ৰমেশটো আছেই। কোন ৰমেশ? তোমাৰ মামাৰ ল'ৰা, যি আমাৰ চিঠিৰ আদান প্ৰদান কৰিছিলে, আমাৰ মেছেঞ্জাৰ। উঠৰ পৰশতোন আছে বৃষ্টি, উঠৰ পৰশতোন আছে বৃষ্টি, নেতা, এয়া প্ৰথম প্ৰমাণ। কি এখন? 25 বছৰ আগতে তোমাৰ জোৰোণৰ দিনা মোলৈ লিখা চিঠি। কি লিখিছিলা পঢ়াচোন। ঠিক আছে দিয়া, ময়ে পঢ়ো। বহুত কষ্টত লিখিছো। আজি তোমাৰ বন্ধুৰ সতে মোৰ বিয়া। তোমাৰ কথা মতেই বিয়া হৈছো। মই দত্তলৈ বিয়া হোৱাৰ পাছত কিবা কৰি দত্তক আমাৰ মাজৰ পৰা আঁতৰাই পঠাম। তাৰ পাছত গোটেই প্ৰপাৰ্টিবোৰ আমাৰ নামত হ'ব। তোমাৰ হাতৰ আখৰ বুলি জেগাত প্ৰমাণ কৰিব পৰা যাব। আৰু আমাৰ ৰমেশটো আছেই। কোন ৰমেশ? তোমাৰ মামাৰ ল'ৰা, যি আমাৰ চিঠিৰ আদান প্ৰদান কৰিছিলে, আমাৰ মেছেঞ্জাৰ। বীণা, চব চাৰ্টিফিকেট উলিয়াই লৈছা যে? এই চাৰ্টিফিকেটবোৰ স্কেন কৰি অনলাইন পঠাব লাগে। কোনটো পোষ্ট? এটা ডিব্ৰুগড় ইউনিভাৰ্চিটিত পোষ্ট ওলাইছে, এটা তেজপুৰ, এটা যোৰহাট,
আপুনি মোৰ লগত যাব নহয়? যাম। তোমাৰ বাদে আৰু মোৰ নিজৰ কোনোৱেই নাই। বৌ, আপুনি যদি কয় মই সৌৰভদাৰ লগত কথা পাতিম নেকি? নালাগে দিয়া বীণা। তোমাৰ লগত যদি মোক লৈ যোৱা মোক সহায় কৰা হ'ব। আৰু যদি লৈ নোযোৱা মই মোৰ ব্যৱস্থা নিজেই কৰি ল'ম। কিন্তু মোৰ কাৰণে কাৰো ওচৰত অনুৰোধ কৰিব নালাগে। আজি যি মই কষ্ট পাই আছোঁ সেয়া মোৰ শাস্তি। মোৰ কামৰ শাস্তি। পষ্টকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব। যদি পাওঁ গুচি যাম। আপুনি ওলাব। থেংক ইউ। দত্ত মেনচন মোৰ মতে চলিব লাগিব, মোৰ নামত চলিব লাগিব। আপোনাৰ নামত এটা প্ৰপাৰ্টি লিখি দিওঁ। মই গোটেই প্ৰপাৰ্টিটোৰ কথা কৈছোঁ। সেইটোতো অন্যায় হ'ব। নাই অঁ অন্যায়। নাই হা? নাই তাৰ আগতে কি কৈছিলা? হা? কি কৈছিলা? মই দত্তৰ লগত জাষ্ট বিয়াহে হৈছোঁ। মই কেতিয়াও মাক নহয়। কিন্তু কি হ'ল? ওঠৰ পৰশতো নাচে বৃষ্টি ওঠৰ পৰশতো নাচে বৃষ্টি কি কৰিছে? কি কৰিছে? কেতিয়া দিছে মোক? প্লিজ আপুনি মোক ইয়াতে যি কৰিলে ঝৰ্ণাৰ আগত এনেকুৱা নকৰিব। নকৰোঁ। কিন্তু মোৰ চৰ্ত কি জানাই? দত্ত মেনচন মোৰ মতে চলিব লাগিব, মোৰ নামত চলিব লাগিব। আপোনাৰ নামত এটা প্ৰপাৰ্টি লিখি দিওঁ। মই গোটেই প্ৰপাৰ্টিটোৰ কথা কৈছোঁ। সেইটোতো অন্যায় হ'ব। নাই অঁ অন্যায়। নাই হা? নাই তাৰ আগতে কি কৈছিলা? হা? কি কৈছিলা? মই দত্তৰ লগত জাষ্ট বিয়াহে হৈছোঁ। মই কেতিয়াও মাক নহয়। কিন্তু কি হ'ল? তোমাৰ বাবে মই বিয়া নপতাকৈ ৰখি গ'লো আৰু তুমি জনক জন্ম দি দিলা। হা? মই মনৰ দুখতে প্ৰভাৱ তুলি ল'লো। ল'ৰা বুলি নহয়, মোৰ বিপদত তৰোৱাল হ'ব পৰাকৈ গুণ্ডা বনালো। ইয়াৰ গুণ্ডা বনালো। এবাৰলৈ তুমি সুধিলা, এবাৰলৈ সুধিলানে মই তাক কিহত তুলি ল'লো বুলি? আৰে ময়ো কষ্ট পাইছিলোঁ, সমানে কষ্ট তুমিও পাব লাগিব। বিষ সাধন কৰিছোঁ মই, বিষ। আৰু মোক যদি আকৌ বিষ খুৱাব বিচাৰা মৰিব লাগিব তুমি, মৰিব লাগিবই তুমি। পাপা! পাপা, তুমি এইবোৰ কি কৰিছা? এৰা আন্তেক, তুমি কি পাগল হৈছা নেকি? তই মোক পাগল বুলি কৈছ? কোনো নাছিলে তোৰ। মই তুলি আনি তোক ডাঙৰ দীঘল কৰিছিলোঁ আৰু আজি তই মোক কি কলি? কি কলি আকৌ এবাৰ কচোন? পাগল, চাইকো। আন্টি, আপুনি যাওক। মানে কি জানে, আনৰ জীৱনত জাবৰ পেলাবলৈ গ'লে নিজৰ জীৱনটোতো গেলিবই। যাওক। বাবা কি কৰোঁ তোমাক মই? এই দে
মই সদায় ভাবি ভাবি পাগল হৈছিলোঁ যে মোৰ নিজৰ দেউতাই মোক কেনেকৈ ইউজ কৰিব পাৰে। সৰুতে স্কুলত যেতিয়া মোৰ লগৰবোৰৰ কাজিয়া হৈছিল তেতিয়া সিহঁতৰ মাক দেউতাকে সিহঁতক গালি পাৰিছিল। আৰু তুমি মোক কি কৈছিলা? আজি এটা ঘোচা মাৰিছ, কাইলৈ 4টা মাৰিব। তুমি মোক গুণ্ডা কিয় বনালা মই আজি বুজি পালো। আফটাৰ অল মইতো এজন অনাথ ল'ৰাহে। এজন অনাথক অলপ সময়ৰ বাবে তুমি দেউতাকৰ মৰম যে দিছিলা সেইকাৰণে এৰি দিলো। কিন্তু নেক্সট টাইম মোৰ এইখিনি ধাৰো নাথাকিব। আৰু শুনা, বীণাৰ প্ৰপাৰ্টিটো মই তাইক ঘূৰাই দিমেই। মোক কোনে ৰখায় মই তাকে চাম। বাছ! এইটো তোমাৰ লাষ্ট ৱাৰ্ণিং হয় বাবা। ওঠৰ পৰশতো নাচে বৃষ্টি